কেতিয়াবা সৃষ্টিকৰ্তাই আমাক ইচ্ছা কৰি সমস্যাৰ মাজত সোমোৱাই দিয়ে যাতে আমি সেই মানুহবোৰক চিনিব পাৰোঁ যাক আমি চকু বন্ধ কৰি বিশ্বাস কৰিছিলোঁ। আমি সেইদিনাহে সঁচা অৰ্থত মানুহ হ'ব পাৰিম যিদিনা আনৰ ক্ষতি কৰাৰ পূৰ্বে আমি এবাৰ হ'লেও ভাবিম যে মই ভুল কৰিছোঁ। কোনোবাই যদি আপোনাক ঠাট্টা কৰে কৰিবলৈ দিয়ক, কোনোবাই যদি হাঁহে হাঁহিবলৈ দিয়ক, যদি কোনোবাই আঘাত দিয়ে আপোনাক তুচ্ছ জ্ঞান কৰে কৰিবলৈ দিয়ক, এইবোৰত গুৰুত্ব নিদিব। কিন্তু আপুনি আগবাঢ়ি যোৱাত তেওঁলোকে বাধা দিব পাৰে, সুযোগ কেতিয়াও নিদিব। যদি আপুনি দেখা সপোন বা আপুনি কৰা কামটোক কোনোবাই হাঁহে তেন্তে বুজিব যে আপুনি আপোনাৰ লক্ষ্যৰ একেবাৰে কাষ পাইছে। যিটো কামত আপোনাৰ সম্পূৰ্ণ বিশ্বাস থাকে সেই কামত কেতিয়াও হাৰ নামানিব। ৰাস্তা আপুনি বিচাৰি পাবই। সহজে জয়ী হোৱাৰ আনন্দনো ক'ত? বাধা যিমানেই বেছি, বিজয়ৰ আনন্দও সিমানেই বেছি। আজি আপুনি যি কামেই নকৰক লাগে সেই কাম নিষ্ঠাৰে ভালদৰে কৰাৰ চেষ্টা কৰক। এইদৰে কৰক যাতে আপোনাৰ আগতে বা আপোনাৰ পিছত সেই কাম কোনেও ইমান ভালকৈ কেতিয়াও কৰিব নোৱাৰে। জীৱনত বিফলতাৰ প্ৰধান কাৰণ হৈছে অজুহাত। যিদিনাৰ পৰা আপুনি অজুহাত দিয়া বন্ধ কৰি কাম কৰা আৰম্ভ কৰিব সেইদিনাৰ পৰাই আপুনি সফলতাৰ দিশে আগবাঢ়িব, সপোনবোৰ বাস্তৱ হ'বলৈ আৰম্ভ কৰিব। জীৱনত এটা লক্ষ্য নিৰ্ধাৰণ কৰক, সেই লক্ষ্যক আপোনাৰ জীৱনৰ এটা অংশ হিচাপে সজাই তোলক। ভাবক, সপোন দেখক আৰু আপোনাৰ মন মগজু সম্পূৰ্ণ শৰীৰ সেই লক্ষ্যত লগাই দি বাকী সকলো পাহৰি যাওক। এইটোৱে হৈছে সফলতাৰ একমাত্ৰ পথ। অকলশৰীয়া অনুভৱ হ'লে আকাশলৈ চাওক আৰু নিজকে কওক, মই অকলশৰীয়া নহয়, এই বিশ্বব্ৰহ্মাণ্ড মোৰ বন্ধু। তাৰ পিছত সপোন দেখক আৰু সেই সপোন বাস্তৱ কৰিবলৈ কাম কৰক। মনত ৰাখিব, এই ব্ৰহ্মাণ্ডই সপোন দেখা আৰু কাম কৰা সকলকহে শ্ৰেষ্ঠখিনি দিয়াৰ পৰিকল্পনা কৰে। প্ৰকৃতিৰ গোপন শক্তিক অৰ্জন কৰাৰ চেষ্টা কৰক আৰু সেই গোপন শক্তি হ'ল ধৈৰ্য। বেছি খং লৈ জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰি, কাৰণ খঙে সকলো কাঢ়ি নিয়ে, কেতিয়াও একো নিদিয়ে। আপুনি যদি এতিয়াই নিজৰ সপোনবোৰ বাস্তৱ কৰিবলৈ সেই সপোনৰ পিছত নদৌৰে, নিজৰ সপোন পূৰণ কৰিবলৈ কাম নকৰে, তেন্তে আপুনি এদিন আনৰ সপোন বাস্তৱ কৰিবলৈ কাম কৰিব লাগিব। কামটো আপুনি কিমান লেহেমীয়াকৈ কৰিছে সেইটো গুৰুত্বপূৰ্ণ নহয়, থমকি নোৰোৱাকৈ আগুৱাই যোৱাটোহে আচল কথা। যদি আপোনাৰ বাবে কোনো এটা কাম সঁচাকৈ গুৰুত্বপূৰ্ণ হয় তেন্তে কোনো বাধাই আপোনাক বাধা দিব নোৱাৰে। জীৱনত সকলো কাম এবাৰ হ'লেও চেষ্টা কৰিব লাগে, কাৰণ ভগৱানে প্ৰতিজন মানুহকে কিছুমান অনুপম দক্ষতা দি পঠিয়াইছে। চেষ্টা নকৰাকৈ আপুনি কেতিয়াও সেই দক্ষতাৰ উমান নাপায়। জীৱনত ভুল বুজাবুজি হৈ যাব পাৰে, কিন্তু সেই ভুল বুজাবুজিক কেতিয়াও বিচ্ছেদৰ ৰূপ নিদিব। ভুল বুজাবুজিক দূৰ কৰি সম্পৰ্কবোৰ আৰু শক্তিশালী কৰি তোলাৰ চেষ্টা কৰক। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।